নমস্কাৰ, মই এষ্ট্ৰলজাৰ হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই জুন মাহৰ 7টা ৰাশিৰ শুভ ফল প্ৰদান আছে আৰু 5টা ৰাশিৰ অশুভ ফল প্ৰদান আছে। সেই 7টা ৰাশি কি আৰু 5টা ৰাশি কি সকলোবোৰ আপোনালোকক এটা এটাকৈ জনাই থাকিম। আজি প্ৰথমে আহিম মই মেঘ ৰাশিৰ জাতক আৰু জাতিকাসকললৈ। যিসকল জাতক জাতিকা মেঘ ৰাশি, তেওঁলোকৰ বাবে এই মাহটো এটা শুভ ফল প্ৰদান হৈ আছে। কিন্তু বৃহস্পতি গুৰু যিহেতু 1 জুন 11 জেঠ ৰাতিৰ ঘণ্টা 1:50 ভিতৰত বৃহস্পতি কৰ্কট ৰাশিলৈ সঞ্চাৰ হ'ব, যাৰ বাবে মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অলপ অশুভ ফল প্ৰদান হ'ব। মেঘ ৰাশি জাতক জাতিকাসকলৰ স্থান পৰিৱৰ্তন হ'ব পাৰে, কৰ্ম ক্ষেত্ৰত সমস্যা আহিব পাৰে, ঘৰুৱা অশান্তি আহিব পাৰে বা বন্ধুবৰ্গৰ পৰা অলপ দুখ কষ্ট পাব পাৰে। মই তেনেকুৱা এটা মেঘ ৰাশিৰ ক্ষেত্ৰত বৃহস্পতি সঞ্চাৰ হোৱাৰ বাবে ফলদান দেখা পাই আছোঁ। আৰু 30 জেঠ দেওবাৰ 14 জুন দিনৰ সময় 12:20 পৰা পিছদিনাখন 15 জুন ৰাতিপুৱা 8:24 গ্ৰহৰাজ শনিদেৱৰ জন্ম জয়ন্তী। যিসকল জাতক বা জাতিকাৰ যিহেতু মেঘ ৰাশিত শনিৰ 4.5 চলি আছে, সেই 4.5 প্ৰকোপৰ পৰা হাত সাৰি থাকিবলৈ বা কুদৃষ্টিৰ পৰা আঁতৰি থাকিবলৈ গ্ৰহৰাজ শনিদেৱৰ জয়ন্তী উৎসৱ পালন কৰক। তেনে কৰিলে আপোনাৰ শনিৰ যি 4.5 সেই দুখসমূহ খণ্ডন হ'ব। আৰু 7 আহাৰ সোমবাৰ 22 জুন আম্বুবাচী প্ৰবৃত্তি সেইদিনাখন হ'ব। দিনৰ সময় 12:10 আৰু 10 আহাৰ বৃহস্পতিবাৰে 25 জুন আম্বুবাচী নিবৃত্তি হ'ব। সময় ৰাতিৰ ঘণ্টা 12:02 যোৱাত। আম্বুবাচীৰ সময়ত হাল যাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, বেদ বেদাংগ অধ্যয়ন ইত্যাদি নিষেধ। বিধৱা মহিলাই প্ৰাকদ্ৰব্য ভোজন নিষেধ। আম্বুবাচীৰ সময়ত যদি আপোনাৰ সৰ্প ভয় থাকে, তেতিয়াহ'লে কেঁচা গাখীৰ সেৱন কৰিব। আপোনালোকৰ সৰ্প ভয় দুখ নিবাৰণ হ'ব। আৰু 14 আহাৰ সোমবাৰ 29 জুন সেইদিনাখন এটা পূৰ্ণিমা আছে। পূৰ্ণিমাৰ নিশি পালন কৰিব পাৰে। ধন্যবাদ।